তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেক অনলাইন চেনেলৰ। তো আজি মই আপোনালোকক জনাবলৈ আহিছোঁ যে যিটো মিউচুৱেলি ট্ৰান্সফাৰৰ পৰ্টেল অন হৈছে, যেটো কি আপোনালোকে শুনিছেই চাগে এতিয়ালৈকে স্বাগত সাৰথী ৰেজিষ্ট্ৰেশ্যন। সো ইয়াতে যেটো আপোনালোকৰ মিউচুৱেলি মানে ট্ৰান্সফাৰ সেইটো কেনেদৰে আপোনালোকে কৰিব পাৰে। সো সেইটো কাৰণে প্ৰথমতেতো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু যেটো স্বাগতা সাৰথী এইটো আপোনালোকৰ পৰ্টেলটো হয়। সো পৰ্টেলটো মই এবাৰ লগইন কৰি লৈছোঁ। ইয়াতে আপোনালোকে ক্লিক কৰিব, স্বাগতা সাৰথী ৰেজিষ্ট্ৰেশ্যন সাৰ্চ কৰাৰ লগে লগে আহি যাব। সো ইয়াতে যেটো ৱেবছাইট আছে সেই ৱেবছাইটটো এনেদৰে লগইন হ'ব, লোডিং হ'ব। লোডিং হোৱাৰ পাছতে এনেদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে লগইন কৰিব পাৰে বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, যিহেতুকে মই এটা নতুনকৈ কৰিম। সো ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। সো নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এনেদৰে লোডিং হ'ব, লোডিং পৰ্টেল। ইয়াতে আপোনালোকৰ নাম, এটা মোবাইল নম্বৰ আৰু এটা ইমেইল আইডি আৰু এটা পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্ট আৰু আই এগ্ৰি কৰি আপোনালোকে সাবমিট কৰিব পাৰে। সো মই এইটো লগালগ ফিল কৰি লৈছোঁ। আপোনালোকেও এনেদৰে ফিল কৰি ল'ব। সাবমিট কৰাৰ লগালগ এটা OTP আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব। সো ইয়াতে মোবাইল নম্বৰটো মই দিয়া আছিলে। সো মোবাইল নম্বৰটোত আহিলে OTP। সো OTPটো মই ফিল কৰি ল'লোঁ। নেক্সট ইয়াতে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব। সো ইয়াতে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল লিখাকৈ আহি যাব। ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হোৱাৰ লগে লগে ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ জেনেৰেট হৈ আহিব। সো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিউচাৰ ৰেফাৰেঞ্চৰ আপোনাৰ জৰুৰত হ'ব। সো এইটো আপোনালোকে কপি কৰি ল'ব। সো মই কপি কৰি লৈছোঁ, অ'কে কৰিছোঁ। সো ইয়াতে এবাৰ আকৌ লগইন কৰিব দিব, যেটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হয়। ইয়াত মোবাইল নম্বৰটো লিখিব। সো মোবাইল নম্বৰটো মই লিখি আৰু পাছপোৰ্টটো লিখি লগইন কৰি লৈছোঁ। সো লগইন কৰাৰ লগে লগে এনেদৰে আহিব, ক্ৰিয়েট ইয়ৰ প্ৰফাইল আহিব। ইয়াতে প্লিজ ক্ৰিয়েট ইয়ৰ প্ৰফাইল বাই প্ৰভাইডিং দ্য নেচেচাৰী ডিটেইলছ। ইয়াতে যিটো ডিটেইলছ আপোনালোকৰ আছে সেইটো ডিটেইলছ ইয়াতে দিব লাগিব। ইয়াতে যিটো আপোনালোকৰ পান নম্বৰ হয়, যিটো পান কাৰ্ড হয় আপোনাৰ, সেই পান কাৰ্ডটো ইয়াতে দিব। পান কাৰ্ডটো লিখি ইয়াতে ছাবমিট কৰিব। সো ইয়াতে পান নম্বৰটো আপোনালোকে এণ্টাৰ কৰি ল'ব, তাৰপিছত এটা ছাবমিট কৰিব। তো ছাবমিট কৰাৰ লগে লগে এনেদৰে এটা লোডিং পৰ্টেল আহি যাব, লোডিং পৰ্টেল দেখাব। লোডিং পৰ্টেল অলপ সময় ৱেইট কৰিব আপোনালোকে। সো ইয়াত তললৈ অহাৰ লগে লগে ইয়াতে আপোনালোকৰ নাম আহি যাব, বেছিক ইনফৰমেশ্যন। আপোনালোকৰ নাম, ইয়াত ডেট অফ বাৰ্থটো দিব, যেটো আপোনাৰ ডেট অফ বাৰ্থ হয়। তাৰপিছত ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব। নেক্সট ইয়াতে আপোনাৰ ফাদাৰ নেম লিখিব, মাদাৰ নেম লিখিব। ইয়াতে কেটেগৰী আপোনালোকে কোনটো কেটেগৰী হয়, যেনে মই OBC হয়, তো ইয়াতে মই OBC ঠিক কৰিম। নেক্সট ইয়াতে মোবাইল নম্বৰ অট'মেটিক ফিল হৈ আহিব। অল্টাৰনেটিভ ফোন নম্বৰটো খালী ৰাখিব, আৰু যদি বিচাৰে আপোনালোকে দিব পাৰে ইয়াতে। ইয়াতে নেক্সট ইমেইল আইডি আছে, ইমেইল আইডিটো আপোনালোকৰ ইয়াতে অট'মেটিক ফিল হৈ আহিব। নেক্সট পান নম্বৰটো আছে। হোম ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব, কোনটো ডিষ্ট্ৰিক্ট হয়। সো ইয়াতে হোম ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰি লৈছোঁ, আপোনাৰ নিজৰ মতে চিলেক্ট কৰি ল'ব। নেক্সট এমপ্লয়মেণ্ট ইনফৰমেশ্যন, ইয়াতে কোনটো ডিষ্ট্ৰিক্টত আছে আপোনালোকে এতিয়া কাৰেণ্ট আপোনাৰ যিটো ডিষ্ট্ৰিক্টত আছে ইয়াতে টিক কৰিব। নেক্সট ইয়াতে ডিপাৰ্টমেণ্ট, কোনটো ডিপাৰ্টমেণ্টত আপোনালোকে কৰি আছে সেই ডিপাৰ্টমেণ্টটো ইয়াত চিলেক্ট কৰিব। তাৰপিছত ইয়াতে যিটো আপোনাৰ ডাইৰেক্টৰেট যিটো কমিশ্যনাৰ হয়, কমিশ্যনাৰটো ইয়াতে টিক কৰিব। এইটো আপোনালোকে চিলেক্ট কৰাৰ লগে লগে এইটো অট'মেটিক ফিল হ'বলৈ এটা অপশ্যন আহি যাব, চিলেক্ট কৰিব। তাৰপিছত ইয়াত কাৰেণ্ট পষ্টিং অফিচ, এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ডেছিগনেশ্যন কাৰেণ্ট পষ্টিং, তাৰপিছতে আপোনালোকৰ সো ইয়াতে অফিচ যিটো আপোনালোকৰ কাৰেণ্ট পষ্টিং, কোনটো অফিচত আপোনালোকে এতিয়া কাৰেণ্ট আছে, কোনটো অফিচৰ আণ্ডাৰত, তাৰ ডেছিগনেশ্যন আপোনালোকে কোনটো পোষ্টত আছে। নেক্সট ইয়াতে আপোনালোকৰ ডেট অফ জইনিং, আপোনালোকৰ যিটো জইনিঙৰ ডেটটো ইয়াতে লিখিব লাগিব। ডেট অফ জইনিং কাৰেণ্ট পজিশ্যন, যিটো আপোনাৰ তাৰিখৰ ফাৰ্ষ্ট জইনিং হৈছিলে, কাৰেণ্ট জইনিং আপোনালোকৰ আছিলে, সেইটো ইয়াত টিক কৰিব। তাৰ গ্ৰেড পে আপোনালোকৰ কিমান হয়, আৰু প্ৰেইভেণ্টটো আপোনালোকৰ কিমানৰ পৰা কিমানলৈ আছিলে, সো ইয়াতে এইটো টিক কৰিব। নেক্সট তললৈ আহিব, ইয়াতে প্ৰিফাৰেঞ্চেছ, ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো ক'লে ট্ৰান্সফাৰ হ'ব বিচাৰে, ইয়াতে টিক কৰি ল'ব। ছেকেণ্ড প্ৰিফাৰেঞ্চ ক'ত যাব বিচাৰে সেইটো দিব আপোনালোকে, আৰু থাৰ্ড প্ৰিফাৰেঞ্চ দিব, ফ'ৰ্থ প্ৰিফাৰেঞ্চ দিব, ফিফ্থ প্ৰিফাৰেঞ্চ দিব। ঠিক এনেকৈ চিলেক্ট কৰি ল'ব কোনটোলৈকে দিব আপোনালোকে ইয়ালৈকে। তাৰপৰা নেক্সট ইয়াতে মিউচুৱেল ট্ৰান্সফাৰ আপোনালোকে আগতে হৈছে নেকি, যদি হৈছে ইয়াতে টিক কৰি ল'ব। মোৰ 0 হ'ব, তো মই 0 প্ৰথমবাৰ কৰিম, সো ইয়াতে 1 লিখিব পাৰে আপোনালোকে। নেক্সট ইয়াত ডকুমেণ্টৰ ভিতৰত আপোনালোকৰ এটা পাছপোৰ্ট চাইজ ফটো, এটা ছিগনেচাৰ, আপোনাৰ পান কাৰ্ডটো দিব লাগিব। তাৰপিছতে যিটো ডিপাৰ্টমেণ্টৰ ID কাৰ্ড সেইটো দিব লাগিব, আৰু ছাপৰ্টিং ডকুমেণ্ট যদি আপোনালোকৰ যদি ক'ৰবাৰ পৰা আপোনালোকৰ ৰেফাৰ লেটাৰ আছে দেন ইয়াতে আপলোড দিব পাৰে। দেন তললৈ আহিব, ইয়াতে দুটা টিক কৰা অপশ্যন আহিব, এই দুটা টিক কৰি ল'ব আপোনালোকে। নেক্সট ষ্টেপ কৰিব, আৰু প্ৰিভিউ এণ্ড ফাইনেল ছাবমিটত আপোনালোকে টিক কৰিব পাৰে। মই এবাৰ এটা এইবোৰ ফিল কৰি লৈছোঁ, আপোনালোকে ফিল কৰি ল'ব। যদি কিবা অসুবিধা পাইছে দেন মোৰ কমেণ্ট বক্সত আপোনালোকে লিখি দিব পাৰে। সো মই এইখিনি ফিল কৰি লৈছোঁ। সো ইয়াতে আপোনালোকৰ মই প্ৰতিটো ডিটেইলছ ইয়াতে ফিল কৰি ল'লোঁ।
সো আপোনালোকে ফিল কৰি ল'ব নেক্সট ইয়াতে প্ৰিভিউ এণ্ড ফাইনেল ছাবমিটৰ এটা অপশ্যন আছে সো ইয়াতে ক্লিক কৰিব ইয়াতে প্ৰচেছিং দেখাব ইয়াতে প্ৰিভিউ ডিটেইলছত আপোনালোকৰ পুৰা ডিটেইলছ আহি যাব চাই ল'ব এটা নাম ডেট অফ বাৰ্থ জেণ্ডাৰ ফাদাৰ নেম মাদাৰ নেম কেটেগৰী ফোন নম্বৰ ইমেইল আইডি আপোনালোকৰ পান নম্বৰ হোম ডিষ্ট্ৰিক্টৰ নম্বৰ য'ত আপোনালোকে এটা পোষ্টিং আছে আপোনালোকৰ প্ৰতিটো ডিটেইলছ আৰু কোনটো ডিষ্ট্ৰিক্টত আপোনালোকে ট্ৰান্সফাৰ ল'ব বিচাৰিছে প্ৰতিটো ডিটেইলছ আহি যাব নেক্সট ফাইনেল ছাবমিটৰ অপশ্যন আছে সো তাতে ক্লিক কৰিব আকৌ প্ৰচেছিং দেখাব ইয়াতে ছাকচেছ ডাটা ছাবমিটেড ছাকচেছফুল লিখাকৈ আহি যাব ওকে কৰিব Then at a loading portal where verification is pending, your profile is verification under progress. You will inform once it get verified. So আপোনালোকে ইয়াতে অলপ সময় ৱেইট কৰিব লাগিব যেটো আপোনালোকৰ এনেদৰে আপোনালোকে যেটো যি পোষ্ট হলো আপোনালোকে যেটো ডিপাৰ্টমেন্টত কৰি আছে হেতু ডিপাৰ্টমেন্টৰ কাৰণে আপুনি মিউচুৱেলি ট্ৰান্সফাৰ কাৰণে আবেদন কৰিব পাৰে সো ইয়াতে ডিটেইলছবোৰ চাই থাকিব আপোনালোকে ইয়াতে লগইন কৰিবৰ কাৰণে মই আপোনাক ক'লোৱে কেনেদৰে লগইন কৰিব সো লগইন কৰি আপোনালোকে চাই থাকিব পাৰে যে ইয়াতে আপোনালোকৰ প্ৰফাইলটো কিমান আগবাঢ়িছে ডিটেইলছটো চাই থাকিব পাৰিব ইয়াতে তলত লিখাকৈ আহি যাব প্ৰফাইল ভেৰিফাইড পেন্ডিং হৈ আছে ভেৰিফাই হোৱা নাই তাৰ পিছতে ট্ৰান্সফাৰ এপ্ৰুভ হ'ব তাৰ পিছতে আপোনাৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহিব আৰু সেই ট্ৰান্সফাৰ অৰ্ডাৰ মতে আপোনালোকে সেই ডিস্ট্ৰিক্টখনত গৈ আপোনালোকে চাকৰি কৰিব পাৰে সো দ্যাটছ ইট এনেদৰে আপোনালোকে এপ্লাই কৰিব মিউচুৱেল ট্ৰান্সফাৰ প্ৰচেছটো সো এণ্ড Thank you.